চাওক মুখ্যমন্ত্ৰী মহোদয় বহাটোৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে SIT ৰিপৰ্টটো গোপন কৰি ৰাখিছে। গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব। মই বিচাৰোঁ যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে। সেইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক, কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক। তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব। তেওঁ নাচি ভাল পায়, ময়ো নাচি ভাল পাওঁ, কিয়নো আপত্তি? তেওঁ নাচি থাকক, মোৰ আপত্তি নাই। মোৰ নাচ চাই তেখেতক আপত্তি হ'ব নালাগে। SITয়ে মোৰ ওচৰত অহা নাই। SIT টিম মোৰ পৰিবাৰলৈ আহিছিল, 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা BJP দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ। মোৰ জনা মতে মইতো এবাৰহে গৈছোঁ, আজিৰ পৰা 11 বছৰ আগত। তো 14 বাৰ কোন গ'ল? মোৰো কোনোবা বডি ডাবল ওলালে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে, মোৰো কিছু বডি ডাবল ওলাইছে নেকি, যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে? সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক। এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট চব ওলাই দিয়ক। লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম। চাওক মুখ্যমন্ত্ৰী মহোদয় বহাটোৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে SIT ৰিপৰ্টটো গোপন কৰি ৰাখিছে। গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব। মই বিচাৰোঁ যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে। সেইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক, কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক। তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব। তেওঁ নাচি ভাল পায়, ময়ো নাচি ভাল পাওঁ, কিয়নো আপত্তি? তেওঁ নাচি থাকক, মোৰ আপত্তি নাই। মোৰ নাচ চাই তেখেতক আপত্তি হ'ব নালাগে। SITয়ে মোৰ ওচৰত অহা নাই। SIT টিম মোৰ পৰিবাৰলৈ আহিছিল, 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা BJP দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ। মোৰ জনা মতে মইতো এবাৰহে গৈছোঁ, আজিৰ পৰা 11 বছৰ আগত। তো 14 বাৰ কোন গ'ল? মোৰো কোনোবা বডি ডাবল ওলালে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে, মোৰো কিছু বডি ডাবল ওলাইছে নেকি, যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে? সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক। এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট চব ওলাই দিয়ক। লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম। চাওক মুখ্যমন্ত্ৰী মহোদয় বহাটোৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে SIT ৰিপৰ্টটো গোপন কৰি ৰাখিছে। গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব। মই বিচাৰোঁ যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে। সেইকাৰণে SIT ৰিপৰ্টটো ৰাজহুৱা কৰক, কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক। তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে SIT ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব। তেওঁ নাচি ভাল পায়, ময়ো নাচি ভাল পাওঁ, কিয়নো আপত্তি? তেওঁ নাচি থাকক, মোৰ আপত্তি নাই। মোৰ নাচ চাই তেখেতক আপত্তি হ'ব নালাগে। SITয়ে মোৰ ওচৰত অহা নাই। SIT টিম মোৰ পৰিবাৰলৈ আহিছিল, 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছোঁ SIT ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে, কিনো কথাবোৰ পালে। আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা BJP দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছোঁ। মোৰ জনা মতে মইতো এবাৰহে গৈছোঁ, আজিৰ পৰা 11 বছৰ আগত। তো 14 বাৰ কোন গ'ল? মোৰো কোনোবা বডি ডাবল ওলালে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে, মোৰো কিছু বডি ডাবল ওলাইছে নেকি, যি মোৰ নাম লৈ মোৰ আইডেণ্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে? সেইকাৰণে ময়ো বিচাৰোঁ SIT ৰিপৰ্ট ফাদিল হওক। এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড, পাছপৰ্ট চব ওলাই দিয়ক। লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম।